Hello everyone, welcome back to my channel. Welcome to another makeup video. Actually, I didn't think that I basic level makeup video bonam karan moi imanu basic halke makeup na janu. But recently mur eta video kunbai comment korisile je konman easy ghorot koribo para hokolue koribo para enuka makeup dekhao. And here time suddenly my mind strike korile je moi iman mane heavy eyeshadow, glittery eyeshadow eblak makeup or dekhao manhe bahut difficult boli bhabe niki. যদি ভাবে আপোনালোকে ডিফিকাল্ট বলি তেনে একদম নহয় জাস্ট দ্যাট আপোনালোকে মেকআপ ব্ৰাশেছ আৰু আইশ্যাডো প্যালেট এটা লগত লৈ বহিব কৰি যাব চাব আপোনালোকেও কৰিব পাৰিব মই ইউটিউবৰ পৰা তেনেকৈ শিকিছিলো বাট এনিৱে যেহেতু এটা ৰিকুৱেষ্ট আহিছিলে দেন মই ভাবিলো এটো মোৰ ডিউটি হয় যে আপোনালোকলে এটা ভিডিও আগবঢ়াও একদম বেসিক লেভেলৰ মই মেকআপ কৰি মই আপোনালোকক দেখাব বিচাৰিছো মই একচুয়ালি মই কেটা প্ৰডাক্ট ইউজ কৰিছো ব্ৰাশৰ নামত মই অকল খালি দুটা ব্ৰাশ লৈছো এই দুটা এটা হল ব্লাশ ব্ৰাশ আৰু এটা হল পাউডাৰ ব্ৰাশ এটো একদমই অপশনাল হয় ম্যান্ডেটৰি নহয় যে ব্ৰাশ লাগিবই পোন প্ৰথমতে স্কিন কেয়াৰ বহুতে বেছি ইম্পৰ্টেন্ট মই প্লামৰ ময়শ্চাৰাইজাৰটো লৈছো যিকোনো ময়শ্চাৰাইজাৰ আপোনালোকে জিয়ে ইউজ কৰে হেতুকে আপোনালোকে ইউজ কৰিব পাৰে জাস্ট বিকজ মই এই প্ৰডাক্ট এটা দেখাইছো ডাজন্ট মিন যে আপোনালোকে এইকেইটাই প্ৰডাক্ট ইউজ কৰিব লাগিব আপোনালোকে যি আছে তাকে ইউজ কৰিব পাৰে এখন মই ইউজ কৰিছো এটা পিচ কাৰেক্টৰ এটো একদমই অপশনাল হয় যেহেতু মোৰ মাউথ এৰিয়াৰ ওচৰত অকনমান পিগমেন্টেশন আছে মই হেকাৰণে অকনমান পিচ কাৰেক্টৰটো ইউজ কৰো হেকাৰণে মই এটো ইউজ কৰিছো বাট ইয়াৰ অল্টাৰনেটিভ মই আপোনালোকক কৈ যাম ভিডিওত আগত জাস্ট মই দেখাই লৈছো যে কেটা প্ৰডাক্ট মই লৈছো তো এটো হয় সেকেন্ড প্ৰডাক্ট যেটো মই মুখত ঘহিম থাৰ্ড প্ৰডাক্টটো হ'ল এটা ফাউন্ডেশন এই ফাউন্ডেশনটো সকে সবেই চিনি পালে এতিয়া লাগে যে মই এই ফাউন্ডেশনটো ইউজ কৰো মেবলিনৰ ফাউন্ডেশন নেক্সট আমি ইউজ কৰিম এটা মাস্কাৰা মাস্কাৰাটো ললে অকনমান মানে আইল্যাশেছ ব্যাক দেখিবলে ভাল লাগে কাৰণ যেহেতু আমি একদমই নিউট্ৰাল মেকআপ কৰিম যত একো আইশ্যাডো ইউজ নকৰো একো আইলাইনাৰ ইউজ নকৰো বাট ষ্টিল বহুত বেছি ধুনিয়া লাগিব চাব আপোনালোকে সো আমি মাস্কাৰা এটা লৈছো এটো হল ফোৰ্থ প্ৰডাক্ট আৰু ফিফথ প্ৰডাক্টটো হল এটা ব্লাশ যদি আপোনালোকৰ ওচৰত ব্লাশ নাই তাৰো এটা অল্টাৰনেটিভ আছে মোৰ ওচৰত হেতু হল এটা লিপষ্টিক যিকোনো পিংক কালাৰ বা আপোনালোকৰ ফেভাৰিট কালাৰ যেটো লিপষ্টিক হয় লিপ শেড হয় অলপ পিংকিশ টোনত ৰাখিব এটো আপোনালোকে ব্লাশ নিচিনাকে ইউজ কৰিব পাৰে কেনেকৈ কৰিব পাৰে হেতু মই আজি আপোনালোকক দেখাই দিম সো ফিফথ প্ৰডাক্টটো হল ব্লাশ আৰু সবতকে লাষ্ট এণ্ড মোষ্ট ইম্পৰ্টেন্ট প্ৰডাক্টটো হল এটা লিপষ্টিক এটো সবতকে ইম্পৰ্টেন্ট প্ৰডাক্ট কাৰণ এটা লিপষ্টিকে যেনা এটা লুক মেক অৰ ব্ৰেক কৰিব পাৰে সো আপোনালোকে মানে এনেকুৱা এটা লিপষ্টিক চুজ কৰিব যেটো একচুয়ালি লিপষ্টিকটো বহুত বেছি ট্ৰায়াল এণ্ড এৰৰ টাইপৰ মানে সিচুৱেশন হয় মোৰ কাৰণে স্পেশালি কাৰণ এতলৈকে মই বহুত লিপষ্টিক ট্ৰাই কৰিলো বহুতে মোৰ লুকটো বহুত বেছি আপলিফ্ট কৰে বহুতে মানে বহুত ভাল লুক এটাও বেয়া কৰি পেলাই লিপষ্টিকে সো এই কাৰণে লিপষ্টিকটো অলপ ওয়াইজলি চুজ কৰিব আৰু দুটা অপশনাল প্ৰডাক্ট হয় এইকেইটা হল আইল্যাশ কালাৰ যেটো নহলেও হয় যেটো মই মাস্কাৰা লগাম আৰু মোৰ আইল্যাশেছ ব্ৰ অলপ কম হেকাৰণে আইল্যাশ কালাৰ দৰকাৰ পৰে আৰু প্ৰয়োজন হলে আমি এটা পাউডাৰ ইউজ কৰিম যেটো সকলোৰে ওচৰত থাকিব মই হোৱাইটনাৰী পাউডাৰটো ইউজ কৰিছো আজি মই একো কম্পেক্ট পাউডাৰ ইউজ কৰা নাই সো আই হোপ এইকেইটা মানে বেসিক বস্তুটো সকলোৰে ওচৰত আছে তেন্তে আহক এটা বেছি পলম নকৰি আমাৰ মেকআপটো ষ্টাৰ্ট কৰো প্ৰথম ময়শ্চাৰাইজেশ্যন পৰা ষ্টাৰ্ট কৰিছো মই প্লামৰ এই ময়শ্চাৰাইজাৰটো লৈছো এটো একচুয়ালি মোৰ পিআৰত আহিছিলে এনে নৰমালি মই মামাৰ্থৰো এটা ইউজ কৰো বাট এতিয়া বৰ্তমান নাজানো হেতু মই বিচাৰি পোৱা নাই কাৰণ এটো অহাৰ পৰা মই ইমানে ভাল পাইছো যে মই ইয়াকে ইউজ কৰি আছো সো আপোনালোকৰ যদি এটো লবলে ইচ্ছা থাকে দেন মই ইয়াৰ এটা কুপন কোড আছে মোৰ ওচৰত মই ইনসাৰ্ট কৰি দিম আপোনালোকে ফ্ল্যাট 20% ডিসকাউন্ট পাব ওয়েবসাইটৰ পৰা যদি গৈকিনে লয়গে মই ডেসক্ৰিপচন বক্সত কোডটো দি দিম আপোনালোকে চাই লবগে পাৰিব বহুত মেকআপ গুৰু যে কব আপোনালোকে চাব যে not to prime is a crime মানে প্ৰাইমাৰ নলগালে মানে মেকআপ ভাল নহয় লং লাস্টিং নহয় বাট যেহেতু আজি আমি একদম এটা বেসিক মেকআপ কৰিছো মই আশা কৰিছো যে এই মেকআপটো সকে আপোনালোকে মানে বহুত বেছি দেৰি লাগে ক্যাৰি নকৰিব হেকাৰণে মানে প্ৰাইমাৰ বা সেটিং স্প্ৰে মই ইউজ কৰা নাই বাট নৰমালি এটা যেহেতু ঠাণ্ডা দিন ইমান বেছি আমি নাঘামু আৰু ইমান বেছি ক্ৰিজ লাইনে নপৰিব সো এই টাইমটোত মই আশা কৰিছো এট লিষ্ট 4 to 5 আৱাৰ্স এই মেকআপটো ইজিলি লাষ্ট কৰিব এই স্টেপটো একদমই অপশনাল হয় যদি আপোনালোকৰ ওচৰত পিচ কাৰেক্টাৰ নাই আপোনালোকে কি কৰিব অলপ অৰেঞ্জিশ বা পিচিশ টাইপৰ যদি কিবা লিপষ্টিক থাকে হেতু আপোনালোকে অকমান এনেকুৱা ডাৰ্ক স্পটস আছে ন হেনুকা জাগাবিলাকত ইউজ কৰি লব আমি কালাৰ কাৰেক্টাৰ কিয় ইউজ কৰো কাৰণ এইবিলাক জিবিলাক দেখিছে যে ডাৰ্ক
মানে যোনটো স্কিন মোৰ ডাৰ্ক হৈ আছে মই ফাউণ্ডেশ্যনটো মোৰতো নেচাৰেল স্কিনৰ শ্বেডত লগাম ন তো কি হয় ইয়াত যেতিয়া ফাউণ্ডেশ্যনটো পৰিব অলপমান গ্ৰে টোন এটা দেখা পোৱা যায় তো এই বস্তুটোক নিউট্ৰেলাইজ কৰিবলৈ কাৰণে আমি কালাৰ কাৰেক্টাৰ ইউজ কৰোঁ যদি আপোনালোকে নিবিচাৰে ইউজ নকৰিবও পাৰে বাট মই ক'ম যে কিবা নে কিবা এটা হ'লেও ইউজ কৰিব এটলিষ্ট লিপষ্টিক এটা হ'লেও অকণমান নিউট্ৰেলাইজ কৰি ল'ব লিপষ্টিক এটা দি কিনে হ'লেও যাতে মানে সেই এশ্বি টোনটো নেদেখাওক আজি যেহেতু একদম বেসিক লেভেল মেকআপ কৰিছো মই একো বিউটি ব্লেন্ডাৰ ইউজ নকৰো মই হাতেৰে ব্লেন্ড কৰিম আজিকালি বিউটি গুৰুজ বিলাকক দেখি কিনে আমি ভাবো যে বিউটি ব্লেন্ডাৰ নহলে হয়তো চাগে ভাল মেকআপ নহব বাট আগতে যেতিয়া বিউটি ব্লেন্ডাৰ নাছিলে মেকআপ ব্ৰাশেছ নাছিলে মানুহে হাতেৰে মেকআপ কৰিছিলে এণ্ড হাততকে মানে বেছি ভাল ব্ৰাছ বা বিউটি ব্লেন্ডাৰ একো হ'ব নোৱাৰে কাৰণ হাতত যিটো এটা মানে ৱাৰ্মথ থাকে ন সেইটো অকণমান মানে যিটো ধৰি লওক এতিয়া যেহেতু ঠাণ্ডা দিন মই এই প্ৰডাক্টটো লগালোঁ অলপ দেৰি হ'ল লগোৱা দেন এইটো মানে অকণমান হাৰ্ডো হৈ যাব পাৰে শুকাই যাব পাৰে বাট মোৰ হাতৰ যিটো মানে ৱাৰ্মথ আছে সেই বস্তুটো দি কিনে ধুনীয়াকৈ এইটো ভালকৈ গ্লাইড হৈ যায় মানে গোটেই স্কিনত ধুনীয়াকৈ এই বস্তুটো স্প্ৰেড হৈ যায় আপোনালোকে চাব পাৰে কোনে ক'ব যে মেকআপ ব্ৰাছ বা বিউটি ব্লেন্ডাৰ ইউজ নাই কৰা বুলি নেক্সট ষ্টেপ ইজ ফাউণ্ডেশ্যন মোৰ একচুৱেলি এই ফাউণ্ডেশ্যনটো একদম শেষেই হ'বলৈ হ'ল আপোনালোকে চাগে দেখা পাইছেই মোৰ ওচৰত একচুৱেলি ইয়াৰ এটা ৰিফিল আছে বাট বিং এন ইণ্ডিয়ান কিয়নো এইটো এতিয়াই ষ্টাৰ্ট কৰিম লগোৱা এইটো ভালকৈ খতম কৰি লওঁ চ' চাওঁচোন ওলাই নে নোলায় নহ'লে এইটো লগাব লাগিব আৰু ওলালে দেখোন ইমানেই প্ৰডাক্ট লৈছোঁ আপোনালোকে চাব পাৰে মই বহুত বেছি প্ৰডাক্ট লোৱা নাই হাতেৰে লগাম ফাউণ্ডেশ্যনটো গোটেই হাতত ভালকৈ ফাউণ্ডেশ্যনটো এনেকৈ ঘঁহি কিনে গৰম কৰি লৈছোঁ আৰু এতিয়া গোটেই মুখত ধুনীয়াকৈ লগাই দিম যেহেতু আজি আমি একো কনচিলাৰ আনা নাই তেন মই ফাউণ্ডেশ্যনটোৱে সেইকাৰণে আইলিডতো ভালকৈ লগাই দিছোঁ বহুতে ক'ব যে এতিয়া হাতেৰে এনেকৈ ঘঁহি ঘঁহি লগালে ফুল কভাৰেজ নাথাকে ফুল কভাৰেজৰ কাৰণে আজি একচুৱেলি আমি ফাউণ্ডেশ্যন লগোৱাও নাই আমাক এটা নেচাৰেল মেকআপ লাগে জাষ্ট নেক্সট স্কিন চ' সেইকাৰণে আজি আমি মিডিয়াম বা শ্বিয়ৰ কভাৰেজ হ'লেও একো প্ৰব্লেম নাই যিখিনি ফাউণ্ডেশ্যন বাচি আছে সেইখিনি ডিঙিটো লগাই দিব নহ'লে দুটা বেলেগ বেলেগ হ'ব চ' ইয়া আফটাৰ ফাউণ্ডেশ্যন আপোনালোকে চাব পাৰে মোৰ স্কিনটো একদমেই মোৰ স্কিনৰ নিচিনাই লাগিছে বাট আ বেটাৰ ভাৰ্জন কিন্তু কালাৰ কাৰেক্টাৰ ইউজ কৰাৰ কাৰণে আপোনালোকে চাব পাৰে মোৰ মাউথ এৰিয়াৰ ওচৰত এশ্বি দেখুওৱা নাই এতিয়া আমি ইউজ কৰিম ব্লাছ একচুৱেলি আজিকালি ক্ৰীম ব্লাছ বহুতে চলি আছে আপোনালোকে গম পাই চাগে মোৰো একচুৱেলি বহুত বেছি কিৰা জাগিছিলে ক্ৰীম ব্লাছ কিনাৰ বাট পচন্দ হয় চাওকচোন ৰেয়াৰ বিউটিৰ ক্ৰীম ব্লাছ যিটো মানে নিয়াৰলি চাগে 4000 মান হ'ব এতিয়ালৈকে বৰ্তমান মই কিনা নাই সেইটো বাট আশা আছে কিনাৰ তেতিয়ালৈকে মই কি কৰোঁ এনেকুৱা লিপষ্টিক এটা লৈ কিনে জাষ্ট ইমানটো লগাব আৰু হাতেৰে এনেকৈ ব্লেণ্ড কৰি দিব আলিয়া ভাটৰ নিচিনাকৈ লগাইছোঁ দেই ডব্লিউ শ্বেপ এতিয়া হয়তো ব্লাছটো বহুত বেছি বেছি লাগিছে বাট অলপ পিছতে এইটো নিউট্ৰেলাইজ হৈ যাব মই অলপ পাউডাৰ দি দিম মোৰ আণ্ডাৰ আই এৰিয়াত যেহেতু অলপ ক্ৰিজেছ পৰিব পাৰে নপৰে যদিও ষ্টিল মানে ৰিস্ক ল'ব নোৱাৰি সেইকাৰণে অলপ পাউডাৰ দি কিনে ছেট কৰি দিছোঁ ডেটছ ইট যদি আপোনালোকে ইচ্ছা কৰে ব্লাছটো আৰু অলপমান বেছি মানে আপলিফ্ট কৰিবলৈ দেন এটা পাউডাৰ ব্লাছ ইউজ কৰিব পাৰে ইয়াৰ ওপৰত তেতিয়া কি হ'ব এই যিটো ব্লাছ আমি লগাইছোঁ সেইটো লক হৈ যাব ডেটছ ইট যদি ইচ্ছা কৰে আপোনালোকে দেন এই ব্লাছটোৱে অকণমান এনেকৈ আই শ্বেডৰ নিচিনাকৈ জাষ্ট এনেকৈ লগাই ল'ব পাৰে আৰু নহ'লে সেই লিপষ্টিকটোকে লগাই ল'ব আই শ্বেডৰ নিচিনাকৈ আৰু অকণমান পাউডাৰ দি কিনে এনেকৈ ছেট কৰি দিব এতিয়া অলপ মাস্কাৰাটো লগাই ল'ম
লেছ কাৰ্লাৰ আপোনালোকে যদি বিচাৰে জুডিঅ' পৰা ল'ব পাৰে মই জুডিঅ' পৰা লৈছিলোঁ এইটো বেছি নাই লোৱা 149 মান লৈছিলে কিবা লগাই নলগাই চকুত এটলিষ্ট মাস্কাৰাটো লগাব খুব ধুনীয়া লাগে মাস্কাৰাটো লগালে এটলিষ্ট আজি যেহেতু মই একো ব্ৰাউ ফিল কৰিবলৈ কাৰণে একো অনা নাই মই অকণমান মাস্কাৰাটো দি কিনে এনেকৈ জাষ্ট অকণমান ব্ৰাউটো ছেট কৰি দিম চাব যাতে বেছি প্ৰডাক্ট নাথাকে মাস্কাৰাটোত দ্যাটছ ইট লোৱাৰ লেছ লাইনত আৰু অলপ লগাই লওঁ নেকি এতিয়া মই লগাম লিপষ্টিক মই লিপষ্টিকৰ কাৰণে অলপ ব্ৰাউন টোন নিউড এটা লৈছোঁ আই ডোন্ট নো কেনেকুৱা লাগে এই লুকটোৰ লগত চাই লওঁ ইয়াক মই এতিয়া পিংক লিপষ্টিকটো দি কিনে ফিল কৰি দিম ভিতৰডোখৰ নহ'লে বেছি ব্ৰাউনি ব্ৰাউনি হৈ যাব দ্যাটছ ইট একেবাৰে ইজি মই এতিয়া ৰেডি হৈ আহোঁ তাৰপিছত ফুল লুকটো দেখাই আছোঁ So this is my entire look guys. I hope আপোনালোকৰ আজিৰ এই ভিডিওটো ভাল লাগিলে যদি ভাল লাগিলে তেন্তে প্লিজ ভাল কমেন্ট কৰিব আৰু মোক জনাব যে নেক্সট আপোনালোকে কি ভিডিও চাব বিচাৰে পিছে এইটো কমেন্ট কৰি জনাব যে মোৰ লুকটো কেনেকুৱা লাগিছে একদমে মই মিনিমাল ৰাখিছোঁ যেহেতু মই এটা শ্বুট কৰিব বহিম সো সেইকাৰণে মই হেতু এপ্ৰোপ্ৰিয়েট কাপোৰ কিবা এটা পিন্ধি ললো আৰু একদম ডেন্টি জুৱেলাৰী ৰাখিছোঁ আজিকালি নাজানো কিয় মানে মোৰ এনেকুৱা গোল্ড ইয়াৰিংছ মানে ভাল লাগে বহুত বেছি ভাল লাগে এনেকুৱা ডেন্টি সৰু সৰু ইয়াৰিংছ যদি আপোনালোকে মোৰ এইবিলাক কালেকশ্যন চাব বিচাৰে প্লিজ কমেন্ট কৰি কিনে জনাব পিছে মই এইটো নকওঁ যে মোৰ ওচৰত মানে বহুত জুৱেলাৰী আছে বহুত জুৱেলাৰী নাই কাৰণ বস্তু ইফাল হৈ থাকে এতিয়া ঘৰত আধা ইয়াত আধা এনেকুৱা হৈ আছে সো যিমান আছে ইমানখিনি দেখাব পাৰিম বাৰু পিছে জনাব আপোনালোকে কমেন্ট কৰি যদি চাব বিচাৰে সো এনিৱে আজি ভিডিওটো ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিওটো ভাল লাগিলে যদি ভাল লাগিলে তেন্তে ডেফিনেটলি কমেন্টত জনাব আৰু যিমান পাৰি ইমানো ভিডিঅ'ছবিলাক শ্বেয়াৰ কৰি বহুতো ইণ্টাৰেষ্টিং উইণ্টাৰ ৰিলেটেড ভিডিঅ'জ আহি আছে সো ষ্টে টিউন ফৰ ডেট আজিলৈ আহোঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম বাই